আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকাৰ বাটেৰে বাট বুলিছে এজন যুৱকে। শৰীৰ চৰ্চা প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰিছে আমিনগাঁৱৰ ভাস্কৰ জ্যোতি দাসে। মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত IBBFৰ 17 সংখ্যক দেহশ্ৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাস্কৰ জ্যোতিয়ে। IBBFৰ 55 শাখাত দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইণ্ডিয়া ব্ৰঞ্জ মেডেল 2026 লাভ কৰিছে আমিনগাঁৱৰ কালিবাৰীৰ যুৱক ভাস্কৰ জ্যোতি দাসে। ভৱিষ্যতে এজন আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ হোৱাৰ লক্ষ্য স্থিৰ কৰিছে তেওঁ। শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনো বৃত্তিমুখী হ'ব পাৰে বুলি মন্তব্য কৰে ভাস্কৰ জ্যোতিয়ে। মই আমিনগাঁও কালিবাৰী নিবাসী হয়। যোৱা 28-29 তাৰিখে অনুষ্ঠিত হৈ যোৱা ইন্দোৰত ইণ্ডিয়ান বডি বিল্ডাৰ্ছ ফেডাৰেশ্যন IBBFৰ 17 সংখ্যক ছিনিয়ৰ মিষ্টাৰ ইণ্ডিয়াত মই 55 কেজি শাখাত বডি বিল্ডিং খেলাত তৃতীয় পদক অৰ্থাৎ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ। এইটো অল ইণ্ডিয়াৰ এখন খেলা হয়, মই ব্ৰঞ্জৰ পদক তাতে লাভ কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ পৰা 8জনীয়া টীম এটা গৈছিল, কিন্তু কোনো সাফল্যতা পাবলৈ সক্ষম হোৱা নাই। মই একমাত্ৰ য'ত 3 নম্বৰ পজিশ্যন পাইছোঁ। মোৰ পৰিকল্পনা হৈছে এছিয়া খেলা আছে জুন মাহত, সেইখন খেলিম বুলি ভাবিছোঁ। তাৰ এখন ফেডাৰেশ্যন কাপ এখন আছে জুন মাহত, সেইখন খেলিম বুলি ভাবিছোঁ। আৰু আমাৰ মিষ্টাৰ শৰাইঘাট আছে প্ৰাইজ মানি ডাঙৰ অল ইণ্ডিয়াৰ ভিতৰত এখন ডাঙৰ খেলা হয়, সেইখন খেলিম বুলি ভাবিছোঁ। মই শৰাইঘাট জিমত পৰীক্ষণ কৰি আছোঁ আমাৰ ভৱজ্যোতি গোস্বামী ছাৰৰ লগত। মই 10-12 বছৰ হ'ল তেখেতৰ লগতে অনুশীলন কৰি আছোঁ। তেখেতৰ তলতে অনুশীলন কৰি আছোঁ। মই উঠি অহা ল'ৰা ছোৱালীক শৰীৰ চৰ্চা ৰেগুলাৰ কৰিব লাগে। ৰেগুলাৰ ৰাতিপুৱা 1 ঘণ্টা হওক বা গধূলি আধা ঘণ্টা হওক কৰিলে হ'ল। আৰু আপুনি খোৱা লোৱাটো ভালকৈ কৰিব লাগিব। সেইখিনি মদ পানী এইখিনি নাখালে আপুনি নিজকে মানে এইবিলাকৰ পৰা আঁতৰত ৰাখিব লাগিব। আৰু এইবিলাক নিজৰ দেহাটো ভালে থাকিল, আপোনাৰ শৰীৰটো ভালকৈ গঠন হ'ল, আৰু নিজৰ দেহাটো মানে এইবিলাকৰ পৰা আঁতৰত থাকিল। আপুনি প্ৰফেশ্যন হ'ব পাৰে যদি আপুনি ভালকৈ কৰে। আপুনি যদি প্ৰাইজ মানি খেলাবিলাকত যদি অংশগ্ৰহণ কৰি থাকে বা ডাঙৰ এইবিলাক ৰাষ্ট্ৰীয় লেভেলৰ খেলাত যদি আপুনি কম্পিটিশ্যন কৰি থাকে, তেতিয়াহ'লে আপুনি প্ৰফেশ্যনেল হ'ব পাৰে। আৰু আজিকালি আপোনাক ব্ৰেণ্ডে স্পনচৰ কৰে, তেতিয়া আপুনি পইচা পায়। আপোনাক এডভাৰটাইজমেণ্ট দিয়ে, সেইবিলাকত পইচা পায়। আপুনি প্ৰফেশ্যনেল হ'ব পাৰে। জিম এখন আপুনি খুলিলে, তাতে ট্ৰেইনিং কৰিলে, পাৰ্চনেল ট্ৰেইনিং দিলে, আপুনি প্ৰফেশ্যনেল হ'ব পাৰে, চলি যাব পাৰে। আপোনাৰ মানে এইটো জীৱিকাৰ এটা উপায় হ'ব পাৰে আজিকালি। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।